আলাইকুম ভিউয়ার্স এন্ড পিপল কলে স্বাগতম আজি মই লৈ আহিছো এয়া ডিমাকুছি সাহিত্য সভাৰ ব্লগ আৰু ভাল লাগিলে মোৰ ব্লগটো এনবি ব্লগটো লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আজি আমি আমাৰ হবি মই আৰু মোৰ বাবু আমি এনেদৰে এয়া সাহিত্য সভালৈ যাবলৈ ৰেডি হৈছো আৰু এনেদৰে মেলা আহি পালো আৰু ইয়াতে কিছু এনেদৰে মেলাৰ সামগ্ৰী দেখা গৈছে খুব সুন্দৰ মেলা আৰু ইয়াতে নানান ধৰণৰ বিভিন্ন জাতি প্ৰজাতিয়ে এনেকৈ মেলা নিজৰ ট্ৰেডিশনাল সামগ্ৰীসমূহ বিক্ৰী কৰিছে আৰু আমিও এনেদৰে ভাল লগা কিছু উঠাইছো কিনিছো মেলাত আৰু এয়া পলুবোৰ দেখিছে কেনেকৈ ৰাখিছে এয়া পলুৰ পৰা খুব সুন্দৰ এৰী কাপোৰ বনোৱা হয় আৰু পাট মুগাৰ কাপোৰো হয় এৰীৰ পৰা এনেদৰে এৰী আমি দেখিছো বহুত দিনৰ মূৰত আৰু এনেদৰে মেলা ঘূৰি লৈ কৰি দেখিছো এনেকৈ কৰি মই খুব ভাল পাওঁ আৰু কেইটামান কৰি এনেদৰে সাগৰৰ খুব সুন্দৰ অৰিজিনেল হয় এনেদৰে লৈছো আৰু এনেদৰে মেলা ঘূৰি ঘূৰি আমি এনে খুব বিশাল ভূমিত হেক্টৰ ভূমিত মেলা এখন পাতিছে ঘূৰি ঘূৰি 1 ঘণ্টা কমসে কম লাগিব আপোনালোকক সকলে কোনোবাই যদি গৈছে নিশ্চয় গম পাইছে আৰু এয়া দেখিছে ওয়াল হ্যাঙ্গিং বোৰ কি সুন্দৰভাৱে এয়া ওলমাই থৈছে বিক্ৰীৰ বাবে সিহঁতে আৰু এয়া খুব সুন্দৰ সাংস্কৃতিক সন্ধিয়া সাংস্কৃতিক মেলা হৈছে বড়ো নৃত্য বড়ো গান খুবেই ভাল লাগিছে মেলাখন এয়া মানুহ খুব ভিৰ কৰিছে আৰু আমি এয়া শেষ খবৰ সেকেন্ড দিনা গৈছো আৰু ইয়াতে এনেদৰে বিভিন্ন ফ্ৰেন্ড বোৰ লগ পাই এনেদৰে সিহঁতৰ লগতো ফটো উঠাইছো এয়া বৰাই বাই এয়া ৰাবৰতে লিখিছে এইবোৰ সাইনবোৰ্ড আৰু এয়া সাংস্কৃতিক এয়া এনুৱেল 64 এনুৱেল আৰু এয়া ৰাস্তা ইয়াতে আমি এনেদৰে গৈ ইয়াতে ফটো উঠিছো খুব সুন্দৰ জাকত জিলিকাকৈ এনেদৰে সজাই পৰাই তুলিছে এয়া মানুহ অহা গেট আৰু ইয়াতে দেখিছে এখন হৈ খালৈ আৰু জাকৈ হয় এনেদৰে মাছ মৰা এইটো সৰু পোৱা যায় কিন্তু ইয়াতে সজাবৰ বাবে খুব ডাঙৰকৈ বিশাল আকৃতিত বনাইছে চেপা বনাইছে মাছ ধৰা চেপা আমি মাটি পানীত ৰখা হয় মাছ ধৰিবৰ কাৰণে বৰষুণ দিলে আৰু ইয়াতে বহুত বিশাল আকৃতিত চেপা বনোৱা হৈছে আৰু ইয়াতে এনেদৰে কাপোৰ বিভিন্ন জাতি জনজাতিৰ ট্ৰেডিশনাল কাপোৰবোৰ পোৱা গৈছে ছালৰ পৰা বিভিন্ন কৰি আৰু এক্সিবিশন কৰিছে ইয়াতে ছাত্ৰ ছাত্ৰীৰ বৰ সুবিধা হৈছে অকল ছাত্ৰ ছাত্ৰীয়ে নহয় জেনেৰেল মানুহখিনিও ইয়াতে বুজিব যে কেনেদৰে এনে এক্সিবিশনৰ বস্তুবোৰক ৰখা হৈছে তুৰ্কী মুৰ্গীৰ প্ৰায় এনেদৰে বহুত বিভিন্ন ধৰণৰ আকৃতিৰ মুৰ্গী ৰখা হৈছে আৰু এয়া দেখিছে বাছুৰীৰ পৰা এনেদৰে বহুতো বিভিন্ন ধৰণৰ ট্ৰেডিশনাল এইবিলাক বাদ্যযন্ত্ৰ খুব সুন্দৰ লাগিছে অলপ বজাই চালো আৰু এনেদৰে আমি ঘূৰি ঘূৰি কিছু বাবুৱে এনেদৰে সালাড খালে মিক্স ফ্ৰুটৰ আৰু আমিও চাও মেগী আৰু কিছু খাদ্য খালো এনেদৰে খাই ঘূৰি ফুৰি এনেদৰে আহাৰ সময়ত গেটৰ লগত এনেদৰে এটা ভিডিঅ' ললো আৰু